দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীক ৰঙিয়াত বিপুল আদৰণি। আজি ৰঙিয়া ৰাজীৱ ভৱনত নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী, জিলা কংগ্ৰেছৰ সভাপতি কংকন দাস, বেবুলৰ ৰহমানৰ সহ বহু কেইগৰাকী নেতাই। আনহাতে আজিৰ সভাতে কেইবাজনো পূৰ্বৰ কংগ্ৰেছ নেতাই আজি পুনৰ কংগ্ৰেছ দলত যোগদান কৰে। অসম জাতীয় পৰিষদ, CPM সহ কেইবাটাও বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰে। সভাত বিজেপি দলক তীব্ৰ সমালোচনা কৰি মাধৱ ৰাজবংশীয়ে কয় যে বিজেপি দলে ভাৰতৰ সম্পদসমূহ বিক্ৰী কৰি দেশ চলাই আছে। সাংসদ দিলীপ শইকীয়াই সংসদত কিয় উপস্থিত থাকে ক'লে প্ৰাৰ্থীগৰাকীয়ে চহী কৰিলে টকা পায়, সেইকাৰণে চহী মাৰিবলৈ দিলীপ শইকীয়াই উপস্থিত থাকে বুলি কটাক্ষ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে 4 নম্বৰ দৰং ওদালগুৰি সমষ্টিত প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। প্ৰাৰ্থিত্ব পোৱা বুলি কোৱাৰ পিছত আমি কংগ্ৰেছ দলৰ সকলো জিলা কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটি, মণ্ডল কংগ্ৰেছ কমিটিয়ে আলোচনা কৰি প্ৰত্যেকটো সমষ্টিতে এবাৰ প্ৰথম পৰ্যায়ত কৰ্মীসকলৰ লগত দেখা কৰি ৰণকৌশল তৈয়াৰ কৰাৰ বাবে একোখন মিটিং অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইটো প্ৰথম পৰ্যায়ত আমাৰ আজি প্ৰায় 7খন বিধানসভা সমষ্টিত আমি ইতিমধ্যে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। আজি ৰঙিয়া বিধানসভা সমষ্টিত আছিল, কাইলৈ আপোনাৰ হেৰিত আছে, ৰবিবাৰ, কাইলৈ কোনো হেৰি নাই, সোমবাৰে মাজবাট আছে। ঠিক তেনেকৈ বাকীকেইটা সমষ্টিত আমি কোনো UDFৰ কোনো ৰাজনৈতিক দলৰ হাইকমাণ্ডে মুজিবুৰ ৰহমানক নিৰ্দেশ দিয়া নাই, কিন্তু মুজিবুৰ ৰহমানৰ নিজা আঁচনি, তেওঁৰ নিজা আঁচনি এতিয়ালৈকে UDFৰ ফালৰ পৰা এই 3টা সমষ্টিৰ বাদে বাকীকেইটা সমষ্টিত কংগ্ৰেছক সমৰ্থন কৰিব লাগে বুলিহে তেওঁ ইনফৰ্মেলি কৈছে, সেইটোও ফৰ্মেলি কোৱা নাই। কিন্তু BPFক বিজেপিক সমৰ্থন কৰিবলৈ কেতিয়াও UDFে নকয়, কোৱাও নাই। মই কওঁ সামগ্ৰিকভাৱে আজিৰ তাৰিখত আমাৰ ৰাজনীতি কৰা মানুহবিলাকৰ মূল্যবোধৰ অভাৱ হৈছে। আমি কথা কওঁতেও আমাৰ কথাৰ মোৰ মাধৱ ৰাজবংশী হিচাপে যিবিলাক বক্তব্য দিব লাগে, আমি সেই বক্তব্যবিলাক এতিয়া নিদিয়া হৈছোঁ। আমি আমাৰ ক'ব নলগীয়া কথা কিছুমান কোৱাটো হয়, এইটো এটা যুগৰ আহ্বান বুলি মই ধৰি লৈছোঁ, যুগৰ আহ্বান। গতিকে 2-4জনে তেনেকুৱা ধৰণে কৰিছে। আমি ইচ্ছাকৃতভাৱে ক'তো কাৰো সমালোচনা নকৰোঁ আৰু কাকো আমি শত্ৰু বুলি গণ্য নকৰোঁ, সকলোৱে আমাৰ বন্ধু। কিন্তু সাধাৰণ ফাল্টু কথা, সস্তীয়া কথাইদি যাতে কোনেও মুখ চুপতি নামাৰে, তাৰ বাবে আজিও মই আপোনালোকৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ।